আচলতে ভিডিঅ' বনোৱা নাই, সেইকাৰণে আজি আহিলোঁ। শাল মাছৰ চিকাৰ বহুত দিন কৰিব পৰা নাই, মানে জেগা নাই, প্লেচ নাই। যিটুকুৰা জেগাত কৰিছিলোঁ জেগাটুকুৰা বেয়া হৈ থাকিলে বহুত। আৰু প্ৰথম মই চেনেল খুলিয়ে মানে স্নেক হেড ফিচিং শাল মাছত ধৰা ভিডিঅ'ই দিছিলোঁ আৰু চলিছিলোঁ ভিডিঅ'বিলাক। এতিয়া যিটো ভিডিঅ' চলে সেইটো আচলতে চেনেলত দিব পাৰিলে ভাল, মানে ভিউজ আহে। আৰু যি টি কণ্টেণ্ট দিলে মানে ভিউজ নাহে, যিটো চলে সেই ভিডিঅ'টোৱে চলে। মোৰ চেনেলত মই প্ৰথম চালে আপোনালোকে চেক কৰি চাব পাৰে, মানে স্নেক হেড ফিচিঙৰ যোনটো মানে টাইটেল দিলেই মোৰ ভিডিঅ'বিলাক চলিছিলে। ছাবস্ক্ৰাইবাৰো নাছিলে, 40টা 50টা জানেই প্ৰথমতে ছাবস্ক্ৰাইবাৰ কেনেকুৱা হয়, কিন্তু একদম ভিউজ আহিছিলে 12,000 13,000 6,000 5,000 4,000 এনেকৈ পহিলাই ভিউজ আহিছিলে, বহুত ভাল ভিউজ আহিছিলে। কাৰণ 20টা 30টা 40 50টা ছাবস্ক্ৰাইব যদি ইমান ভিউজ আহে ভাল। তাৰপিছৰ পৰা কি হ'ল, মানে ভিডিঅ'বিলাক দিব নোৱাৰা হ'ল। আৰু মই পাৰ্চনেলি স্নেক হেড ফিচিংটো খুব ভাল পাওঁ, সেইকাৰণে স্নেক হেড ফিচিঙৰ ছেটআপত মই পইচাও খৰচ কৰোঁ। যিটুকুৰা জেগাত মোৰ ঘৰৰ ওচৰতে, আৰু এতিয়া জেগাটুকুৰা আচলতে বেয়া হৈ থাকিলে, এইবোৰ নেট চুচিবলৈ ধৰিলে। আৰু এতিয়া ক'বলৈ বেয়া, মানে বহুতে তাত ফিচিং কৰি জেগাটুকুৰা বেয়া কৰিলে। মাছ ধৰি নিয়াটো ডাঙৰ কথা নহয়, কিন্তু জেগাটো কেনেকৈ বেয়া হয় আপোনালোকৰ অভিজ্ঞতা থকাখিনি জানিব। মানে শাল মাছৰ চিকাৰত স্নেক হেড ফিচিঙত যাৰ যাৰ অভিজ্ঞতা আছে জানে আচলতে স্পট এটুকুৰা কেনেকৈ বেয়া হয়। গতিকে সেই জেগাটুকুৰা বেয়া হৈ গ'ল। যথেষ্ট মাছ থাকে তাত, কিন্তু এতিয়া এনেকুৱা হ'ল 200 গ্ৰামৰ 300 গ্ৰামৰ, মই সঁচা কথা কৈছোঁ, মাছ মই নধৰোঁ। আগত 2-1 যি পাইছোঁ মই ৰিলিজ কৰি দিওঁ, 2-এটা ভিডিঅ' আছেও চাগে। কিন্তু সেই মাছবিলাক যেতিয়া ধৰি দিয়া হয় নহয়, তেতিয়া মানে ভিডিঅ' বনাবলৈ বেয়া হয়। কাৰণ যেতিয়া ডাঙৰ হয় ন, মাছটো ধৰা মজাটো বেলেগ। আৰু শাল মাছটো 4 কেজি 5 কেজি, মানে 2 কেজিৰ পৰা ধৰি শাল মাছ ধৰা এটা চখটো বেলেগ। এই সৰু সৰু মাছবোৰ ধৰিলে কি হয়, পিছত ডাঙৰ নহয় মাছেই নাইকিয়া হৈ যায় না। এতিয়া সেই জেগাটুকুৰাত বহুতে খেলিবলৈ ধৰিলে। এতিয়া ক'বলৈ বেয়া, তথাপি কৈ দিছোঁ আৰু মাছ ধৰি নিয়াটো একো নাই, কিন্তু জেগাটো বেয়া কৰিব নালাগে। সৰু মাছ পালে ৰিলিজ কৰি দিব লাগে, কাৰণ পিছত ডাঙৰ হ'লেতো ধৰি মজাটো পাবতো। গতিকে এতিয়া জেগা নাইকিয়া হ'ল, কাৰণে এইটুকুৰা জেগাত আহিছোঁ, গোটেই মেটেকা হৈ চব। এই আগলৈ এইটুকুৰা অকণমান আগলৈ অলপ পানী ওলাইছে, তাতে চাম অকণমান দেৰি। মাছ কিন্তু আছে ইয়াত, কিন্তু মেটেকাৰ পৰা মাৰিবলৈ মানে জেগা নাই। তো ইয়াতে চাওঁ আজি কি হয়, তো বাইট পালেই হ'ল আৰু তেতিয়া অন্ততঃ ভিডিঅ'কেইটা বনাবলৈ মোৰ জেগা এটুকুৰা ওলাব। এতিয়া তাতো জেগা নাইকিয়া হ'ল, এতিয়া ভিডিঅ' দিওঁ বুলি ক'লেও মানে এনেইতো গৈ আৰু কাষ্টিং কৰি দেখুৱাই থাকি কি হ'ব, মাছটা যদি ধৰিব নোৱাৰোঁ। গতিকে এইটুকুৰা জেগাত আজি চাম। তাৰ আগতে মই এটা স্পেচিয়েল বস্তু আনিছোঁ, সেইটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ। বহুত দিন হ'ল আনি থোৱা, মই মানে এইটো খোলাই নাই আজিলৈকে। তো মোৰ এজন চিনাকি বন্ধু, কাৰণ স্পেচিয়েল বস্তু মই বহুত দিনৰ পৰা মানে এইটো বিচাৰি বিচাৰি এজন মোৰ বন্ধুৱে মোক দিছে। তো তেওঁ মোলৈ পঠিয়াইছে, পইচা দি আনিছোঁ বাৰু। তো বস্তুটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, একদম স্পেচিয়েল বস্তু, একদম খাছ বস্তু এটা। থাম্বনেইল চাই চাগে গম পাইছেই, মোৰ ভাল লগা বস্তু, সেইকাৰণে আপোনালোকৰ মানে শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। লগতে ছেটআপটো লৈ আহিলোঁ। এই দুটা কাম হৈ যাব, টেষ্টিঙো কৰিম আৰু এইটো আনবক্সিং কৰা হৈ যাব। এইখনো বহুত ভাল বস্তু, ফিচিঙৰ কাৰণে লাগে। তো মুস্তাদ কয় মাষ্টাৰ্ড কয়, এইটো কোম্পানী হয় এখন নাইফ, বহুত ভাল। ইয়াৰ পটকৈ ধাৰ হেৰি নহয়। মই এখন অকল ফিচিঙৰ কাৰণে আনি থৈছোঁ। পেকেজিংটো বৰ ধুনীয়াকৈ কৰি দিছোঁ, চাওক। এইটো এটা লেয়াৰত কৰিছে, আৰু এটা লেয়াৰ দিছোঁ। আৰু আপোনালোকৰ ভিডিঅ'বিলাকত বহুতে কেইবাটাও ভিডিঅ'ত পাইছোঁ লিংক বিচাৰে বা বস্তুটো ক'ৰ পৰা এনেকৈ। মই আচলতে অনলাইন পাৰ্চেছ নকৰোঁ, ডাইৰেক্ট লওঁ বস্তু। ফোন কৰি কথা পতাওঁ, হোৱাটছআপত ডিটেইলছ দিয়ে, তাৰপৰা বস্তু লওঁ। সেইকাৰণে কেইটামান ভিডিঅ'ত মোক মানে অনলাইন লিংক বিচাৰে কিবা, মই এইটো কাৰণে ৰিপ্লাইটো নিদিওঁ, কাৰণ মই অনলাইন একো বস্তু পাৰ্চেছ নকৰোঁ, ডাইৰেক্ট কথা পাতি ডাইৰেক্ট আনো। এনেকৈ মানে কি ইউটিউবৰ এনেকৈ কমেণ্টত গৈ কিবা শ্বেয়াৰ কৰিবলৈ বেয়া, অলপ কিবা আপোনালোকৰ প্ৰব্লেম হৈ যাব পিছত। মোকে এইটো ক'বহি না, আমুক হ'ল, পইচা পাতি গণ্ডগোল হ'ল। গতিকে সেইকাৰণে দিবলৈ বেয়াই ভাই। পাৰ্চনেলি কাৰোবাৰ বস্তু জেনুইন যদি কাৰোবাক ল'বলগীয়া আছে, কথা পাতিব, মই ডিটেইলছ দি দিম, আপোনালোকে ল'ব পাৰিব। আৰু যিবিলাক মই ফিচিং গিয়েৰ আনো, ফিচিং ৰিলেটেড যিবিলাক ৰড ৰিল, চব মই ডাইৰেক্ট কথা পাতি আনো, কোনো অনলাইন ছিষ্টেম নাই। আৰু তাত কোনো কেছ অন ডেলিভাৰী কথা নাই, ডাইৰেক্ট পইচা দিব লাগিব, বস্তু আহে। আৰু ৰড ৰিল ডাইৰেক্ট মই ডিলাৰ যাৰ আছে, যোন মেইন ইণ্ডিয়াত ইনপুট কৰে, তাৰ পৰাই লওঁ বস্তু। যাৰ তাৰপৰা বস্তু নলওঁ, কাৰণ ৱাৰেণ্টি কথা আছে। যিহেতু আজিকালি চিমানো ৰিলত ৱাৰেণ্টি আহি গ'ল। এনেইতো ৱাৰেণ্টি থাকেই, আমাৰ ইণ্ডিয়াত এইটো দিয়া নাছিলে, এতিয়া দিলে। ৰিচেণ্টলি এবছৰ 1.5 বছৰ হৈছে নেকি দিছে। সেইকাৰণে ডাইৰেক্ট ডিলাৰৰ পৰা ল'লে ভাল। এইটো ইয়াৰ বিষয়ে ডিটেইলছটো দিয়া আছে কিবা কিবি। এইবিলাক অৰিজিনেলবিলাক ষ্টাৰ্ট হয় 4,000 5,000 6,000 10,000 50,000 তেনেকুৱা লয়।
মই আচলতে অকল এই কুকুৰীখনে অৰ্ডাৰ দিছোঁ। তো এটা বস্তু দিছে, এইটো চক, এইটো আচলতে গিফ্ট দিছে। ময়ো নাজানো পঠিয়াইছে নপঠিয়াইছে বাৰু, এতিয়া মই খোলোতেহে দেখিছোঁ। এইটো টুপি কি বুলি কয় ময়ো ভাল এইযোৰ চিনি পাইছে চাগে আপোনালোকে। তো এইটো মইতো কোৱা নাছিলোঁ বাৰু, মই নাজানো, এতিয়া খোলোতেহে দেখিছোঁ। এইটো গিফ্ট হিচাপে দিছে মোক। তো যিজনে দিছে আচলতে তেওঁ অসমীয়াটো নাজানে। ইয়ে তেনেকেলিয়ে থেংক ইউ বহুত বহুত, ইয়ে তেনেকেলি। আৰু এটা চক, এইটো সম্ভৱত টুপিটো লাগিব, ইয়াত লগাব লাগিব, মই দেখিছোঁ মানে। আৰু পিন্ধ লওঁ। আৰু এই হেটটো কেনেকুৱা লাগিছে বাৰু, এইটো নতুন, মই আজি প্ৰথম, নতুন মানে আচলতে নহয়, বহুত দিন হ'ল না, এইটো পৰিয়ে আছে। মই কেপ পিন্ধি বেছি ভাল পাওঁ, এই হেটটো পিন্ধিলে বৰ লুকটো ভাল নেদেখোঁ, সেইকাৰণে নিপিন্ধোঁ। একদম ব্ৰেণ্ড নিউ মানে অনা বহুত দিন হ'ল। মেজৰ ক্ৰাফ্টৰ ৰদ মই যেতিয়া প্ৰথম ব্যৱহাৰ কৰোঁতে এইবোৰ কেপ, এই টি চাৰ্টটো বাৰু এতিয়া মই আনিছিলোঁ, পাৰচেছ কৰিছিলোঁ। আৰু এইটো তেতিয়াই লোৱা, গ্লভছ লৈছিলোঁ, কিবা আৰ্ম স্লিভ লৈছিলোঁ। তাৰপৰা ইয়াৰ আপোনাৰ এখন স্কাৰ্ফ, নেক পটেটৰ বুলি কয়, তেতিয়াই কেপ মানে হেটটো লোৱা। তাৰ লগত কেপটো লৈছিলোঁ, কেপটো একদম ব্যৱহাৰ পূৰা ৰাফ এণ্ড টাফ ব্যৱহাৰ কৰিলোঁ। এইটো পিন্ধে কিবা লুকটো ভাল নালাগে, মই কাৰণে নিপিন্ধোঁ। একদম নতুন চক, ব্ৰেণ্ড নিউ হৈ আছে, আজি বোলো পিন্ধি যাওঁ। এইটো কেনেকুৱা লাগিছে হেটটো ক'ব, একদম কমফৰ্টেবল, ৱাছেবল। তো একদম অৰিজিনেল মেজৰ ক্ৰাফ্টৰ কেপ হয়, জাপান। তো এইটো মেনুফেকচাৰ ক'ত হয় জানো, লিখা আছে নহয়। এনেই মেজৰ ক্ৰাফ্টৰ ৰদ কি কয় ভিয়েটনামত হয় আৰু চাইনাত হয়। কিছুমান মডেল চাইনাত হয়, কিছুমান ভিয়েটনামত। এই কেপ চেপবোৰ তেনেকুৱা, কিছুমান চাইনাত হয়, কিছুমান ভিয়েটনামত হয়। এইটো ক'ত জানো হোৱা, ইয়াৰ পেকেটটো চাব লাগিব। এটা কথা হেট ভাল, চব মানে একদম কিনাৰটো কভাৰ কৰি থাকে না, ৰ'দত ভাল। এই কেপটো অকল আগফালে থাকে, এই কেপটো, হেটটো মানে গোটেইটো কভাৰ কৰে। মই পিন্ধি খালি বৰ এইটো কিবা এটা ভাল নালাগে। কিন্তু ইটো কেপতকৈ এইটো লাইট ৱেইট, আৰাম আছে। বাহিৰত লাগে জানো, মাজতে লাগে, মাজত লগাই দিম। তো এইটো মাজতে লাগিব চাগে, মাজত লগাইছে। নেপালী কুকুৰী আনবক্সিং কৰিছোঁ, একদম পূৰা গোৰ্খা নেপালী বস্তু কিনি ল'ম। আৰু তেখেতলোকৰ এইটো বহুত মানে সন্মানৰ বস্তু, পূজা পাতে। মোক কৈছিলে তেখেতে ছেফটিৰ কাৰণে ল'ব লাগে। মই আচলতে ফিচিং কৰি পোৱাৰ কাৰণে, আমি মাছ যিহেতু ধৰি ফুৰোঁ সকলোৱে, কেনেকুৱা জেগাত যাবলগীয়া হয়, ছেফটিৰ কাৰণে কিবা এটা বস্তু লগত লৈ যাব লাগে। যিকোনো বস্তু বাৰু, সেইটো বুলিয়ে নহয়, মই ছেফটিৰ কাৰণেহে লৈছোঁ। আৰু তেখেতে দিওঁতে কৈছোঁ এইটো সন্মানকৈ ৰাখিব, আমাৰ বহুতো সন্মানৰ বস্তু, পূজা হয়। মোক কিন্তু তেখেতে তেনেকৈ কৈছে। আৰু ছেফটিৰ কাৰণে ৰাখিব লাগে, মিছ ইউজ কৰিব নালাগে। কাৰোবাৰ লগত কাজিয়া লগা কিবা কৰাৰ কাৰণে এইটো ব্যৱহাৰ কৰা বস্তু নহয়। কাৰণ এইটো গোৰ্খাসকলে বহুত সন্মান কৰে। নহ'লে ফিটিংটো বৰ ধুনীয়া হৈছে, একদম জোখত হৈছে। মাজত পৰিছে, বেকা হ'ল। কেনেকুৱা বেকা, এনেকুৱা হৈ মাজত আছে, এইটো বেকা হৈছে। সেইটো পিছত চিধা কৰিলোঁ। কেনেকুৱা লাগিছে, আজি প্ৰথম পিন্ধিছোঁ এইটো কেপ। টুপি কয় নে কি বুলি কয় জানো, নামটো আপোনালোকে ক'ব কমেণ্টত। একদম পাৰফেক্ট ফিটিং হৈছে, অকণো মানে হেৰি নাই, কমফৰ্টেবল। এইটো এটা হৈ গ'ল, লকেটটো ক'ত গ'ল, আৰু এটা লকেট এটা পঠিয়াইছে। বৰ ধুনীয়া বস্তু চব। মই এইটো গাড়ীত লগাম, গাড়ীখন কি হোল্ডাৰ হয়, কি ৰিং, এইটো অলপ বাইকৰ হেৰিয়ত লগাই খেটেং কৰিব। মই গাড়ীত ধুনীয়াকৈ সজাই থ'ম এইটো। ধাৰ আছে নেকি, কি জানো এইটো পেকেট নাই, এইটো এনেই সজাই থোৱা চব, পিতলৰ হয়। কি ধুনীয়া চব, এইটো চাবিত লগাবলৈ বৰ ধুনীয়া হৈছে, কিন্তু বৰ বাইকত লগালে বাজিব খেটেং। গাড়ীখনো লগাব পৰা হ'ব। মই গাড়ীত এনেকৈ ভাবিছোঁ, এনেকৈ সজাই থ'ম ধুনীয়াকৈ। ইয়াত মৰম লাগিছে বস্তু। এতিয়া মেইন বস্তুত দেখুৱাই আছোঁ। তো কোৱালিটি চাওক, অৰিজিনেল বস্তু। আৰু এনেই ফেক, এনেই বনোৱা বস্তুটো বেলেগ, এইটো একদম গোৰ্খাসকলৰ অৰিজিনেল বস্তু। এইটো বাফেলো লেডাৰ, ম'হৰ হেৰিয়ৰ পৰা বনোৱা এইটো। আৰু যিটো এইটো হেণ্ডেল লাগি আছে, মই ভালকৈ খুলি দেখুৱাম বাৰু। এইটো ইণ্ডিয়ান ৰ'জউড বুলি কয়, বহুত দামী কাঠ। এইটো যে আপোনালোকে দেখিছে, এইটোত ইয়াত কোনো বাৰ্ণিছ একো কালাৰ কৰা নাই, এইটো মানে এইটো নেচাৰেল কালাৰ হয়, একদম নেচাৰেল। এই পিছফালে এইটো, আৰু এইটো কি কুকুৰীবোৰ মানে ভাগ থাকে।
এইটো মই মডেলটোক মানে কি বুলি কয় তেওঁলোকে মই কৈ আছোঁ, পাহৰি গৈছোঁ। এইটো চাওক, ইয়াৰ আকৌ পলিথিনৰ পেকেজিং, ইমান ধুনীয়া পেকেজিং। মই সৰু চাইজ বিচাৰিছিলোঁ, সৰু একদম মানে এখনেই আছে, আৰু ইয়াতকৈ সৰু পায়। সেইবিলাকৰ মানে কোৱালিটি ইমান ঠিক নহয়, একদম বেষ্ট কোৱালিটি এখনহে হয়, বেষ্ট। ইয়াতকৈ ডাঙৰ ল'লে বেছি দাম। মই ক'লোৱে অৰিজিনেল 5,000 পৰা ষ্টাৰ্ট কৰি একদম 50,000 60,000 যিমানলৈকে লয়, ডাঙৰ ডাঙৰ আহিব। কিন্তু তাৰ তলতো থাকে মানে ধাৰ চাৰ, এইবোৰ কোৱালিটি ভাল, কিন্তু যেনেকৈ ইয়াত ইণ্ডিয়ান ৰ'জউড লাগি আছে, ইয়াত বেলেগ হ'ব ব্যৱহাৰ কম দামৰবিলাক। কিন্তু ষ্টাৰ্টিং প্ৰাইচ হৈছে তেওঁ কোৱা মতে 5,000 টকাৰ পৰা একদম মানে ষ্টাৰ্ট হৈছে, আৰু আপ টু 50,000 60,000 যিমান টকালৈকে লয়। আৰু ইমান সৰু দেখিছেনে, কিমান সৰু, 600 গ্ৰাম নে 600 গ্ৰাম নে কিমান ৱেইট আছে এইটো। কিবা অইল এটা দি আছে, কাপোৰ আনিছোঁ, কাপোৰ চান ইয়াত মানে অইল এটা লগোৱা আছে। সেয়া এনেকৈ চুলে বিপদ আছে, ঘাঁচকৈ গুচি যাব। একদম যেনেকৈ ব্যৱহাৰ কৰে এইটো একো নহয়। গছ কাটে, কেঁচা বাঁহ কাটি দিয়ে, যি কাটে। ফুল টেংক বুলি কয়। এই ইয়াৰ পৰা ইয়ালৈকে এইটো এক পিছে, ইয়াত কোনো জইন নাই। এই দেখিছে চাগে, দেখিছেনে, এটা জইন, আৰু ইয়াত গৈ পিনি এইটো ফিনিচিং হৈছে। এইটো ফুল টেংক বুলি কয়, ফুল টেংক পুখুৰী। আৰু কিছুমান থাকে ইয়াত যেনেকৈ আমাৰবোৰ শালিটোহা থাকে যে, তেনেকুৱাবোৰ কম দামত পায়, য'তে ত'তে মাৰ্কেটত পাই যায়। অৰিজিনেল যোনবোৰ দেখিব আপোনালোকে গোৰ্খা নেপালী পুখুৰী, ডিফেন্সত মানে হেৰিয়ত ছাপ্লাই হয় এইবিলাক, তেওঁলোকৰ চাৰ্টিফিকেট আছে বনোৱা, তাত ছাপ্লাই দিয়ে। আৰু ইমান ধুনীয়া বেলেঞ্চ, পূৰা একদম হিট পূৰা বহিব। ত' মই একদম লৈয়ে ভাল লাগিছে, হাতত ফিলটো ভাল হৈছে। আৰু কৈছোঁৱে এইবোৰ ছেফটিৰ কাৰণে, কাজিয়া পেচাল লগাৰ কাৰণে এইবোৰ বস্তু নহয়। তেওঁ মোক কৈছে দেই, ছেফটিৰ কাৰণে ভাস্কৰ ভাই, ये हम लोगों का ये बहुत মানে ইজ্জত দেনে वाला सामान है, এনেকৈ কৈছে। চাওক, কিন্তু কিবা অইল এটা দি থৈছে, দিয়ে থৈ চাগে। আৰু এইটো পলিচ আছে ওপৰত, আৰু ইয়াত ব্লেকতো পায়, এইটো মানে হেৰিয়ত মই এইটো ল'লোঁ, এইটো চাওক। আৰু বহুতে কমেণ্ট কৰিব, এই বস্তুটো কেলৈ দিয়ে বাৰু, এই বস্তুটো যে দিয়ে ময়ো নাজানো, এতিয়া কিন্তু গম পালোঁ। এইটো কি হয়, যেতিয়া মানে ফৌজত দিয়া হয় কেতিয়াবা, এইটো ব্যৱহাৰ কৰিলে ডিফেন্সত, তাক কাৰোবাক কাটি দিলে যেনিবা, ইয়াত যেনিবা ব্লাডটো যে আহে, ব্লাডটো আহি কিনি ইয়াত কৰি পিনি ইয়াৰ পৰা পৰি যায় ব্লাডটো। মানে হাতত তেতিয়া ব্লাডটো নাহিলে তেতিয়া পিছল নহয়। ব্যৱহাৰ কৰিবলৈ হাতত যদি ব্লাড আহি যায়, তেতিয়া হাতখন পিছল বেলেঞ্চ নাথাকিব। কিন্তু এইটো ফৌজৰ কাৰণে এইটো মানে বস্তু, তেওঁলোকে কোৱা মতে ইয়াত আহি ব্লাডটো এইফালৰ পৰা পৰি যাব, এই হাতলৈ নাযায় ব্লাডটো। দেখিছেনে এইটো বস্তু। আৰু এইটো ভগৱানৰ তেওঁলোকৰ কিবা এটা চিম্বল বুলিও কয় দেই, মই বিশেষ নাজানো বাৰু, এনেকৈ কোৱা কথাটোহে কৈছোঁ। মই এজনৰ এটা ইণ্টাৰভিউত চাইছিলোঁ, এই গোৰ্খা কুকুৰী লৈ, এইটো যেতিয়া ব্যৱহাৰ হৈ যায়, কাৰোবাক বোলে চাৰ্জ কৰিলে, মানে এটেক কৰিলে, তো ব্লাডটোতো ইয়াত লাগিব। তো ব্লাডটো গ'লেতো হাততটো গ'লেতো হাতখন শ্লিপি মানে পিছল হ'ব, তেতিয়াতো পিছলি হাতৰ পৰা মানে ৱেপনটো পৰি যাব পাৰেতো। সেইকাৰণে এই হাতলৈ ব্লাডটো নাযায়, ব্লাডটো একদম ইয়ালৈকে আহিব, আহি পিনি এইটো দেখিছে, এইটো পৰিব অট'মেটিক, পানী দিলেও ব্লাড দিলেও যি দিলেও আহি পেলাই টপক টপক পৰি যায়, হাতলৈ নাযায়, তেতিয়া ব্যৱহাৰ কৰিবলৈ মানে ভাল হয়। তো এইখন চাওক। আৰু ফুল টেংক বুলি যিটো কৈছোঁ, এই দেখিছেনে, ইয়াত কোনো জইনৰ কথাই নাই, একদম এইটো ওৱান পিচ হয়, ইয়াৰ পৰা ইয়ালৈকে। এইটো দেখিছেনে, এইটো এক পিচ মানে। এইটো বনাওঁতে সেইকাৰণে দাম হয় বস্তু, বহুত টাইম লাগে এখন এখন কুকুৰি বনাওঁতে। আৰু ইণ্ডিয়ান ৰ'জউড বুলি কয়, ময়ো নাজানো, প্ৰথম টাইম শুনিছোঁ, দেখিছোঁহে ভিডিঅ'ত, আজি এইটো পাৰ্চনেলি চুই পাইছোঁ। এইটো কোনো বাৰ্নিছ কালাৰ নকৰে, এইটো যেনেকৈ আছে নেচাৰেল কালাৰ। এইটো কাঠটো বহুত দাম বুলি কৈছে, আৰু কেইটা ৰিপিট আছে দিছে, ছেফটিয়ে ছেফটি। এইটো ফুল টেংক ইয়াত গৈ পিনি এইটো ফিনিচিং হৈছে, এইটো লক, আৰু ইয়াত এইটো দুটা লক, ফিচিঙৰ কাৰণে লাগে, ছেফটিৰ কাৰণে লাগে, একদম ভালকৈ মৰমত থৈ দিম এইটো। তো লাইফ টাইম থাকিব মোৰ বস্তু। কেনেকুৱা লাগিছে কমেণ্টত ক'ব দেই। মই আনি ভাবিলোঁ নোখোলাকৈ থৈ দিছোঁ, আনি এইটো খোলো লাগি থাকে নাই, ভাবিলোঁ আপোনালোককো দেখুৱাম কেনেকুৱা লাগিছে ক'ব। জোখৰ আৰু পকেটে চকেটে লৈ যাবলৈ। ইয়াৰ যোনটো হোলষ্টাৰটো মানে খামটো দেখুৱাই আছোঁ এইটো। আৰু ইয়াত এটা মই বিচাৰিছিলোঁ কি, ম'হৰ শিঙৰ বুলি যে কয়, ম'হৰ শিঙৰ কথাটো কৈছিলোঁ, তেখেতে মোক মনা কৰিলে। যোনটো বাফেলো এইটো হৰ্ণ, এইটো নালাগে বুলি ক'লে। দাম মানে কি, এইটো বস্তুটো অলপ শ্লিপেৰী, অলপ তাৰ মানে হেৰিটো শ্লিপটো বহুত পিছল বস্তু, ব্যৱহাৰ কৰিবলৈ কেতিয়াবা ক'ৰবাত প্ৰব্লেম হয়, সেইকাৰণে মোক মানা কৰিলে। নহ'লে মই ম'হৰ শিঙৰ দেখিছেই আৰু প্ৰাইচ একেই, দাম একেই, কিন্তু তেওঁ ক'লে যে চবচে বেষ্ট এইটোৱে মোক ছাজেষ্ট কৰে। তো এইটো খামটো চাওক, গোটেইটো লেডাৰ হয়, আৰু এইটো কিবাটো বাফেলো মানে ম'হৰ হেৰিয়ৰ পৰা বনোৱা, এইটো গোটেইটো
আৰু ই ওপৰত যে লাগিছে এইটো লেডাৰ, এইটো কি কয় কিবা এইটো নামটো পাহৰিছোঁ দেই মই, তাৰ এইটো হয় সেইটো হেৰি। আৰু এই লেডাৰটো বেলেগো আহে, বেলেগ এটা বস্তু বনায়, তাতো অলপ সস্তা হয়, এইটো দামটো বেছি। আৰু লগত এই দুখন দেখিছেনে, অৰিজিনেল বস্তু যোনটো গোৰ্খা অৰিজিনেল নেপালী খুকুৰি, এই দুখন থাকিবই। আৰু ডিফেন্সত যিবিলাক ছাপ্লাই দিয়ে, ফৌজক দিয়ে, এই দুটা বস্তু লাগিবই, কম্পালচৰি। এই দুটা আছে, এটা চাকবাগ নে চুকবাগ বুলি কয়, আৰু এটাটো জেনেৰেল নাইফ, সৰু সুৰা কামত ব্যৱহাৰ কৰিব। এই দুখন তো এখনতো সৰু নাইফ, কেতিয়াবা গ'লে সৰু সৰু কাম, কিবা এটা বোলে কেম্পিং কৰিছোঁ, কিবা আলু পিঁয়াজ কিবা কাটি খাবলগীয়া আছে, তাৰ কাৰণে হয়। আৰু এখন ধাৰ দিবৰ কাৰণে, এই দুটা বস্তু কম্পালচৰি থাকেই হেনো। এইবোৰ নোম লাগিয়ে আছে, পিছত নোম লাগিয়ে আছে এইবোৰ। এইটো ইয়াত কেনেকৈ বেল্টত হেৰি কৰিবৰ কাৰণে। ৱেইটটো ইমান সৰুখন, ৱেইট মানে ইমান আছে, 600 গ্ৰামমান আছে। 500 গ্ৰাম নে 600 গ্ৰাম বুলি কৈছে, নে 700 গ্ৰাম? 500 গ্ৰাম, আধা কেজি, একদম সৰু দেখিছে নে, একদম মানে পূৰা এইটো ডাঠ। আৰু এইটো কিমান mm হ'ব? 8 mm হ'ব, বহুত থিকনেছ আছে। ইমান সৰু, ইমান ৱেইট নাথাকে মানে। 8 mm আছে, 8 মিলিমিটাৰ। মই চিনেমেটিক শ্বট এটা বনাই চাওঁ দেই, আনকালে বনোৱা নাই, চাব কেনেকুৱা লাগিছে ক'ব। এতিয়া নেক্সট চিকাৰ যাওঁ, চাওঁ কি হয়। ব্ৰেভো পাণ্ডা মডেল, তো এইটোৱে চাওঁ। তো এইটো স্নেপচুইল লাগি আছে, ফুজি এইটো লাৰ্জ চাইজ আছিলে। তো এডাল লিডাৰডাল লাগি আছে মেজৰ ক্ৰাফ্ট ফ্ল'ৰ শ্বক লিডাৰ 30 LB। তাৰপৰা ৰডাল এইডাল আপুনি দেখিছে আগতে, আইৰণ মেন ডিথ্ৰন 60 mAh 4 পিচ ট্ৰেভেল ৰড হয়। তো লাইন ৰেটিং আছে PE123, কাষ্টিং ৱেট 6 to 40 গ্ৰাম। তো এডাল ৰড আৰু মেচিনটো এইটো একদম ব্ৰেণ্ড নিউ, দুটা মাছ ধৰিছোঁ, এইটো মই ব্যৱহাৰ কৰিবলৈ পোৱাই নাই। নতুন মডেল 2023-24 আছিলে। কুৰাডো M, এইটো কুৰাডো K বুলি আগতে আছিলে, তাৰ এইটো M। চাইজটো এইটো 201 XG, মানে এক্সট্ৰা হাই গিয়েৰ XG-টো 201 দিয়ে। বহুতে জানে বা নজনা কৈছে 201 আহে, 200 বুলি আহে। এইটো আছিলে কথাটো কি, 200বোৰ হৈছে ৰাইট হেণ্ড ৰিল, আপোনালোকে ল'লে মই সুবিধা হ'ব কাৰোবাৰ, সেইকাৰণে নজনাখিনিকে কৈছোঁ। 200 যোনটো আহিব সেইটো ৰাইট হেণ্ড, যোনে ৰাইট হেণ্ডে ইউজ কৰে, এই হেৰিটো ৰাইট চাইডে থাকে, এইটো 200 হ'ব।
আপোনালোকৰ পাৰ্চেছ কৰোঁতে ভাল হ'ব সেইকাৰণে কৈছোঁ। আৰু 201টো লেফ্ট হেণ্ড, মই যিহেতু লেফ্ট হাতে ব্যৱহাৰ কৰোঁ, তো 201ত 201 যোনটো লিখা থাকে সেইটো মানে সদায় লেফ্ট হেণ্ড হয় আৰু 200টো ৰাইট হেণ্ড হয়। সেইটোৱে কথাটো। XG টো হৈছে এক্সট্ৰা হাই গিয়াৰ, সেইটো মানে আৰু বেছি ভাল আৰু। তো HG টো হৈছে হাই গিয়াৰ, অনলি হাই গিয়াৰ। তো এইটো XG হয় 200 চিৰিজৰ ৰিল। এইটো নতুন ৰিল, মই কাৰণ DC ৰিলটো চেল কৰি দিলোঁ। DC টো ব্যৱহাৰ কৰিবলৈ মানে একদম মজা ৰিল, খালি বহুত তাক ৰাফ এণ্ড টাফ ইউজ কৰিব নোৱাৰি, পানী চানীয়ে পৰি গ'লে বহুত প্ৰব্লেম হৈ যাব। কুৰাডৰ DC যোনটো, এতিয়াতো 24,000 টকা দাম হয়। মইতো চেল কৰি দিলোঁ, তাৰ বিনিময়ত এইটো ল'লোঁ। এইটো এতিয়া চিকাৰত যাওঁ, কি হয় নাজানো আৰু। এইখিনিয়ে পানী ওলাইছে, খালি পানীটো ৱাটাৰ কণ্ডিশ্যনবোৰ ভাল নহয়, বাম হয়। ইয়াতে চাওঁ 10-15 বাৰ কাষ্টিং কৰি, সেইবোৰে গোটেই খুটি চুটি আছে, চাওঁ। এইফালেতো নাই, সেইফালে মই গৈ ভিডিঅ'টো বনালোঁ এইটো চাইডে। হাবি ইয়াত কিন্তু বাঘ ওলায় আৰু। এতিয়া এইকেইদিন শুনা নাই, ইয়াত আহি সোমাই কেতিয়াবা ইফালে হাবি এখন আছে তাত সোমাই। সেই ইয়াতে কৰিছিলোঁ, সেইফালে মেটেকা গোটেই পোট খাই আছে। এইফালে এইটো কাৰণে মুকলি ওলাইছে, চাওঁ। মাছৰ একো এক্টিভিটি দেখা নাই, তথাপি চাওঁ আহিলি যেতিয়া। কিন্তু বাৰু ভালেমান সময় চালোঁ। কথাটো কি হৈছে, ৰ'দে দেখিছে এই পানীটো মানে অলপ ঘেলুৱা, বৰ ৱাটাৰ কণ্ডিশ্যন ঠিক নহয়। আৰু সেইটো চাইডেতো দেখা এইফালে হৈছে বাম, এইফালে বাম। আৰু এই চাওক, ই টুকাত অলপ সেই কিনাৰলৈ মাৰিবলৈ মন আছিলে। ই খুঁটিবোৰ দেখিছে, এইবোৰ জেং খুঁটি। এইফালে যদি মাৰোঁ মোৰ ফগলোটো এনেই নষ্ট হ'ব। এই চাওক, এইফালৰ পাৰটো দ আছে। জানো ইয়াত মাছটো আছে বুলি মই ভালকৈ জানো, কিন্তু কাষ্টিং কৰিবলৈ জেগাটো ঠিক নহয়। সেইফালে যে য'ত ভিডিঅ' বনালোগৈ সেইফালে মেটেকাই ঢাকি দিছে, সেইফালেতো মাছ চিঞৰ আছে, মই ভালকৈ জানো। মানে শ'ল মাছ ওলাব, শালটোৰ কথা নাজানিছোঁ, কিন্তু শ'ল মাছ ওলাব। ভাইটি এটাই হেৰি তেতিয়া ইয়াত মাৰোঁতে পাওঁ নাই শ'ল শাল মাছ? পাওঁ, শাল পায়। শাল ডাঙৰ ডাঙৰ আছে নাই? ডাঙৰ ডাঙৰ মানে আছে আৰু 1 কেজি 1.5 কেজি এনেকুৱা। সিহঁতৰ ঘৰৰ ওচৰতে, মই জানো মানে মোৰ একদম ঘৰৰ ওচৰত ইয়াত আছে। এই কোনোবা যদি চিনাকি আছে গম পাব কোনটো কাৰণে ই কৈছে আছে ইয়াত, ময়ো জানো আছে বুলি, কিন্তু মাৰিবলৈ জেগাটো ভাল নহয়। মানে 1 কেজি 1.5 কেজি এনেকুৱা ধৰি নিয়া দেখি শাল মাছ কিহত ধৰে? বৰশীটো ধৰে, পাতি থৈ পাতি থৈ নে ডাং বৰশীটো পায়? পাতি থৈ বৰশী দি কিবা আমাৰ দেৱজিতে পাতে সিয়ে ধৰে আৰু ওলাই নাথাকে নপত, ওলাই নাথাকে। মানুহ আহি থাকে যে ৰাস্তাত, ভয় কৰি মাছ ওলাই নাথাকে। এই ৰাস্তাটো মানে এফালে মানুহ অহা যোৱা হয় নাই, সেইকাৰণে ওলাই নাথাকে। ময়ো কৈছোঁ আপোনালোকক এক্টিভিটি মাছৰ দেখা নাই, নহ'লে শাল মাছ শ'ল মাছ থাকিলে গম পাওঁ, তো মাছৰ এক্টিভিটি থাকে। আপুনি শ'ল এটা দেখিছিলোঁ ওলাই ঘূৰি ফুৰিছিলো, ওলাই ফুৰে ন? সেই ধৰণে ঘূৰি ৰ'দটো থাকোঁতে ওলাইছে চাগে। আগবেলা ওলাইছে, ৰ'দটো কম আছে। এইটোৱে যামগৈ আৰু এই এতিয়া কাম নহ'ব, ৰ'দটো গ'লগৈ। শ'লবোৰ ডাঙৰ ডাঙৰ, শ'লবোৰ ডাঙৰ, 1 কেজি 5 পোৱা। 1 কেজি 5 পোৱা শ'ল, 1 কেজি 5 পোৱা শ'ল মানে এইটো ভাল শ'ল আৰু। 1 কেজি 5 পোৱা শ'ল, মই আগৰ যোনটো পুৰণা স্পটত মাৰোঁ তাত 1 কেজি 5 পোৱা শ'ল পাবলৈ দিগদাৰ। শাল বহুত ডাঙৰ ডাঙৰ, মইতো বহুত ডাঙৰ শাল ধৰিলোঁ, ভিডিঅ'ত দেখিলোঁ। বহুত দেৰি চালোঁ, 1 ঘণ্টামান চালোঁ, নহ'লে কাম।
আৰু ভাল ভাল ভিডিঅ' লাগিলে কমেণ্ট কৰিব। ফিচিং ৰিলেটেড যেনেকুৱা ধৰণৰ ভিডিঅ' লাগে কৰিব বনাবলৈ চেষ্টা কৰিম। গৈ থাকোঁ এতিয়া।